নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই উৎপল দাস। চাহক আজিৰ সংবাদ। 7 দিনীয়াকৈ টিয়ক চাহ বাগিচাৰ দুৰ্গা মন্দিৰত স্থায়ী প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আয়োজন কৰা হয়। নিউজ নাৰেক ৰিপৰ্ট। 7 দিনীয়াকৈ টিয়ক চাহ বাগিচাৰ দুৰ্গা মন্দিৰত স্থায়ী প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান আয়োজন এটি ধৰ্মীয় অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে টিয়ক চাহ বাগিচাৰ কৰ্মচাৰী সংঘ, আচ্ছা চাহ শ্ৰমিক সংঘৰ লগতে সমূহ ৰাইজৰ সহযোগত গত 20 মাৰ্চৰ পৰা 7 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে বাগিচাৰ দুৰ্গা মন্দিৰত স্থায়ী প্ৰতিমাৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠান অনুষ্ঠিত কৰে। আৰু চাহ শ্ৰমিক সংঘ সকলোৰে সহযোগত আজি চাহ শ্ৰমিকসকলে 3টা বছৰে তেওঁলোকৰ দৰমহাৰ পৰা 2-4 টকা এই দুৰ্গা মন্দিৰ ভাগ প্ৰতিষ্ঠা কৰিছে। সুদূৰ ৰাজস্থানৰ পৰা প্ৰতিমূৰ্তি আনিছে। প্ৰতিমূৰ্তি আনি 20 তাৰিখৰ পৰা তেওঁলোকে সম্পূৰ্ণ নিয়ম কৰি আহিছে। আনি পেলাই আজি 6 নম্বৰ দিনাখন প্ৰাণ প্ৰতিষ্ঠা হৈছে। এই প্ৰাণ প্ৰতিষ্ঠাৰ অন্তত কাইলৈ কুমাৰী পূজা হ'ব। কুমাৰী পূজা হৈ এই পূজা ভাগ সম্পূৰ্ণ হ'ব আৰু তাৰ পিছত আমাৰ মন্দিৰ ভাগ সদায় চলি থাকিব। এই অনুষ্ঠান ভাগত আমাৰ টিয়ক অঞ্চলৰ সকলো ৰাইজে সহায় সহযোগ কৰিছে। তেওঁলোকে এই পূজা ভাগলৈ আহিছে। আমি এইকেইদিনত আমি পৰিলক্ষিত হৈছে প্ৰায় 5,000-6,000 মানুহ ডেইলি ইয়ালৈ আহি আছে আৰু ভক্তসকলক অহা দেখি আমি যি আমাৰ কমিটি আছিলে আমি সকলো বৰ সুখী হৈছোঁ। উল্লেখযোগ্য যে বাগিচাৰ শ্ৰমিকসকলে নিজৰ দৰমহাৰ পৰা প্ৰতিমাহে অৰ্থ কটাই সুদূৰ ৰাজস্থানৰ পৰা মাৰ্বলেৰে নিৰ্মিত এই মূৰ্তিভাগ আনিছে আৰু সুদূৰ বানাৰসৰ পৰা পূজাৰী আহি আধ্যাত্মিক ৰীতি নীতিৰে প্ৰাণ প্ৰতিষ্ঠাৰ দিহা কৰিছে। ইপিনে আজি এমাহ ধৰি বাগিচাৰ সমূহ ৰাইজ তথা শ্ৰমিক কৰ্মচাৰীয়ে সাত্বিক আহাৰ গ্ৰহণ কৰি আছে আৰু কোনেও মাছ মাংস বা ৰাগীয় দ্ৰব্য সেৱন নকৰি প্ৰতিদিনেই পূজাযজ্ঞৰ সমান্তৰালকৈ মন্দিৰত অনুষ্ঠিত নাম কীৰ্তনত অংশগ্ৰহণ কৰিছে। এয়া এক সুন্দৰ পৰিৱেশ বুলি উদ্যোক্তাসকলে অভিহিত কৰি সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। আৰু ইয়াত আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে যিদৰে আমাক সহায় সহযোগিতা কৰিলে বা আমাৰ প্ৰায় এমাহ ধৰি আমাৰ চাহ বাগিচা অঞ্চলত যিদৰে ৰাইজসকলে আচলতে মাছ মাংস খোৱা নাই, যিদৰে আধ্যাত্মিকতাৰে তেওঁলোকে এই পূজাভাগ সমাপন কৰাত সহায় সহযোগিতা কৰিছে। সেয়ে মই পুনৰবাৰ সকলোকে মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। টিয়কৰ পৰা বিৰাজ বৰাৰ ৰিপৰ্ট, নিউজ নাও।